নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম এটি বিশেষ বিষয়, অৰ্থাৎ আগষ্ট মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে কিদৰে পাৰ কৰিব, বা আগষ্ট মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শুভ নে অশুভ, বা তেওঁলোকে এই আগষ্ট মাহটোত কি কি কৰিবলগীয়া আছে, বা তেওঁলোকৰ জীৱনত কি বিশেষভাৱে শুভ অশুভ সংঘটিত হ'ব, এই গোটেই সমস্ত বিষয়ে এক বিষয়ত আলোচনা লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বিশেষভাৱে মীন ৰাশিৰ জাতক জাতিকাসকলে এই ভিডিঅ'টি চাব আৰু ভিডিঅ'টি শেষলৈ চাব। আৰু যদি আপুনি মোৰ এই চেনেলটিৰ কাৰণেই নৱাগত, তেনেহ'লে প্ৰথমতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুবৰ্গলৈ মোৰ এই ভিডিঅ'সমূহ লৈ যোৱাত সহায় কৰক। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। মীন ৰাশিৰ জাতক জাতিকাসকলে এই আগষ্ট মাহটোত বিশেষভাৱে অতি সুন্দৰভাৱে তেওঁলোকে পাৰ কৰিব। পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ, বিশেষকৈ ভাই ভনী বা ঘৰুৱা পৰিস্থিতি বা ঘৰুৱা দাম্পত্য জীৱন, এই সমস্ত বিষয় অত্যন্ত সুন্দৰ। আৰু বিশেষভাৱে মীন ৰাশিৰ জাতক জাতিকাসকলে কিছু ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব এই আগষ্ট মাহত। কাৰণ যিহেতুকে শনি বক্ৰী হৈ দ্বাদশ স্থানত অৱস্থান গ্ৰহণ কৰিছে, সেয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে। তাৰ লগে লগে ব্যয় নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে, অন্যথা তেওঁলোকৰ স্বাস্থ্য, যিহেতুকে ৰাহু লগ্নত অৱস্থান গ্ৰহণ কৰিছে, সেয়েহে পেটৰ ৰোগত ভুগিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকল। আৰু ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব, যিহেতুকে গৰ্ভৰ ৰাহু অৱস্থান কৰিছে, এই গৰ্ভৰ ৰাহুই ধাৰ ধুপাৰ বা অত্যাধিক খৰচান্ত, অৰ্থব্যয়, অৰ্থনাশ ইত্যাদি কথা সূচায়। গতিকে যিহেতুকে আপোনাৰ লগ্নত ৰাহু উপস্থিত হৈছে, সেয়েহে ৰাহুৰ কাৰণে সাৱধান থাকক, বা স্বাস্থ্য আৰু অৰ্থ ব্যয়ৰ ক্ষেত্ৰত আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব নিজক। আৰ্থিক বিষয়ৰ ওপৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে। অৱশ্যে বৃহস্পতিৰ আশীৰ্বাদ লাভ কৰিব। কৰ্মক্ষেত্ৰত অত্যন্ত শুভ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সহকৰ্মীসকলৰ পৰা সহায় পাব, যশস্যা পাব, বা উচ্চপদস্থ বিষয়াসকলৰ পৰা মৰম চেনেহ পাব, যশস্যা পাব। গতিকে ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো কিছু উঠা নমা দেখা যাব। প্ৰথম 15টা দিনলৈকে কিছু নিম্নগামী হ'ব পাৰে ব্যৱসায়ৰ দিশ, পৰৱৰ্তী 15টা দিন কিন্তু অত্যন্ত সুন্দৰ ব্যৱসায়ৰ ক্ষেত্ৰত। দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু সন্দেহ স্বভাৱ বা সন্দেহৰ কথাই আগুৰি ধৰিব মীন ৰাশিৰ জাতক জাতিকাসকলক। অৰ্থাৎ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো ঠিক সন্দেহবাদিতাৰ কাৰণে কিছু অসুবিধা পাব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, পৰিশ্ৰমৰ দ্বাৰা সাফল্য লাভ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ তুলনামূলকভাৱে এই আগষ্ট মাহটি অত্যন্ত সুন্দৰ। তথাপিতো আমি বিস্তাৰিতভাৱে 4টা বিষয় আমি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আমি প্ৰথমতে আলোচনা কৰিম পাৰিবাৰিক দিশ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে পাৰিবাৰিক দিশটোত আগষ্ট মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ ভাই ভনী, ঘৰুৱা সদস্যসকলৰ সহায় সহযোগ পাব, তেওঁলোকৰ ছাপোৰ্ট লাভ কৰিব, বিভিন্ন কামত তেওঁলোকে সহায় কৰিব, মানসিকভাৱে তেওঁলোকে উৎসাহ উদ্দীপনা যোগাব। আৰু তেওঁলোকৰ অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক দিশত চিন্তা চৰ্চা কৰিব। তাৰ লগে লগে কোনো বিশেষ পৰিস্থিতি আপোনাৰ ক্ষেত্ৰত উদ্ভৱ হ'ব পাৰে। অৰ্থাৎ পাৰিবাৰিক দিশত ভাল হ'লেও দাম্পত্য কলহ বা দাম্পত্য জীৱনৰ কিছু ভুল বুজাবুজি বা সন্দেহবাদিতা, এই ধৰণৰ বিষয়বস্তু সংসাৰত সোমাব পাৰে। আৰু এই ধৰণৰ বিষয়খিনি অৱশ্যে কিছু চালি জাৰি বা বিচাৰ্য বিষয় হিচাপে যদি অনুভৱ কৰা হয়, তেতিয়াহ'লে সাংসাৰিক জীৱন অত্যন্ত সুন্দৰ হ'ব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতুকে ৰাহু লগ্নত আছে, সেই স্বাস্থ্যৰ ক্ষেত্ৰত কিছু
সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে মীন ৰাশিৰ জাতক জাতিকাসকলে। আমি আহিছোঁ মীন ৰাশিৰ কেৰিয়াৰ সম্বন্ধে। কেৰিয়াৰ বিষয়ত মীন ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আগষ্ট মাহটোৰ ক্ষেত্ৰত। চাকৰিজীৱীসকলে বিশেষকৈ সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব, উচ্চপদস্থ বিষয়াসকলৰ মৰম চেনেহ যশ যশস্যা ইত্যাদিবিলাক লাভ কৰিব। বৃহস্পতি আপোনাৰ ক্ষেত্ৰত সুদৃষ্টি হৈ থকাৰ কাৰণে কৰ্মক্ষেত্ৰত কৰ্ম উন্নতি বা দৰমহা বৃদ্ধি, পদোন্নতি বা নিজে মনে বিচৰা ঠাইত স্থানান্তৰ বা বদলীকৰণ এই ধৰণৰ বিষয়খিনি আপোনাৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি ক'ব পাৰি। আগষ্ট মাহত মীন ৰাশিৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কিন্তু উঠা নমা হ'ব পাৰে। আমি আগতে কৈছোঁ 15 দিন সময় কিছু নিম্নগামী হ'ব, তাৰ পৰৱৰ্তী সময়ত ব্যৱসায় যথেষ্ট আপগ্ৰেড হ'ব আৰু বিদেশ যাত্ৰাৰ সম্ভাৱনা প্ৰবল। আমি আহিছোঁ মীন ৰাশিৰ আৰ্থিক দিশটোত। আৰ্থিক দিশৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলে বহু ক্ষেত্ৰতেই বৃদ্ধি পাব আয়। অৱশ্যে কিছু ক্ষেত্ৰত ৰাহুৰ প্ৰভাৱৰ কাৰণে অৰ্থ ব্যয় হ'ব পাৰে আৰু এই অৰ্থ ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ নকৰিলে তেওঁলোকৰ অৰ্থনাশ, অৰ্থ ব্যয় আৰু অধিক খৰচান্ত হোৱাৰ যোগ। গতিকে বৃহস্পতি আপোনাৰ ক্ষেত্ৰত অতিকে মজবুত হৈ থকাৰ কাৰণে আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব বা টকা পইচাৰ আয় ইনকামৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি শুভ ফল লাভ কৰিব। আমদানিৰ ক্ষেত্ৰত, টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত আপোনাৰ অত্যন্ত সুন্দৰ। চৰকাৰী ক্ষেত্ৰসকলত যিসকল ব্যক্তি কৰ্মনিয়োজিত হৈ আছে সেইসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে মান সন্মান লাভ কৰিব, তেওঁলোকৰ দৰমহা বাঢ়িব বা তেওঁলোকক বিশেষভাৱে সন্মানিত হ'ব তেওঁলোক। গতিকে আমি আহিছোঁ মীন ৰাশিৰ স্বাস্থ্য সম্বন্ধীয় কথাখিনি। স্বাস্থ্য সম্বন্ধীয় কথাখিনিৰ ক্ষেত্ৰত উঠা নমা হ'ব পাৰে মীন ৰাশিৰ এই মাহটোত। স্বাস্থ্যৰ প্ৰতি যত্নৰ প্ৰয়োজন আছে। এইকাৰণে ৰাহু, যিহেতুকে লগ্নত ৰাহু হৈ আছে, গৰ্ভত ৰাহু হৈ আছে, সেইকাৰণে পেটৰ ৰোগ, বিষ বেমাৰ আৰু আগতেই যিসকলে পেটৰ ৰোগত ভুগি থকা ব্যক্তি সেইসকলৰ ক্ষেত্ৰত অপাৰেশ্যন জাতীয় কথাও হ'ব পাৰে। গতিকে শাৰীৰিক ক্ষেত্ৰখনত কিছু সচেতন হোৱাৰ প্ৰয়োজন আছে। আমি আহিছোঁ মীন ৰাশিৰ প্ৰেম সম্বন্ধীয় বিষয়ক লৈ। আগষ্ট মাহত প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি, যদিও অহংকাৰ বোধে কিছু ক্ষেত্ৰত প্ৰেমত বাধা আৰু প্ৰণয়ত বাধাৰ সৃষ্টি কৰিব। আপুনি মিছা দোষতে আপোনাৰ প্ৰেয়সী বা প্ৰেমিকা বা প্ৰেমিকক সন্দেহৰ বশৱৰ্তী কৰি প্ৰেমত কেনা লগাব পাৰে বা সম্পৰ্কৰ ক্ষেত্ৰত শুভ সম্পৰ্কটো নষ্ট হ'ব পাৰে। তাৰ কাৰণে বুজাবুজিৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়গৰাকীক, আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক। অন্য হাতে আপোনাৰ এই প্ৰেমৰ ক্ষেত্ৰত অসুবিধা পাব, সন্দেহবাদিতাই স্থান পাব আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰতো কিছু ভুল বুজাবুজিৰ কাৰণে দাম্পত্য জীৱন বিঘ্নিত হ'ব পাৰে বা মৰম চেনেহ ইত্যাদিৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। পতি পত্নীৰ মাজত কাজিয়া হ'ব পাৰে, স্বামী স্ত্ৰী বিবাদ হ'ব পাৰে আৰু এই বিবাদৰ কাৰণে পাৰিবাৰিক দিশ কিছু অসুবিধা হ'ব পাৰে। আমি আহিছোঁ বিশেষভাৱে এই আগষ্ট মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে শিৱৰ আৰাধনা কৰিব লাগে। যিহেতুকে শাওণ মাহ চলি আছে, এই শাওণ মাহৰ প্ৰতিটো সোমবাৰে মীন ৰাশিৰ জাতক জাতিকাসকলে লিংগত জলাভিষেক কৰিলে তেওঁলোকৰ আয় উন্নতি, সুখ সম্ভোগ, চাকৰি বাকৰি সমস্ত বিষয়ৰ ক্ষেত্ৰত তেওঁলোকে সুফল লাভ কৰিব। গতিকে এই শাওণ মাহ অৰ্থাৎ এই আগষ্ট মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ, যদিও কিছু ক্ষেত্ৰত তেওঁলোকৰ অন্তৰায় হ'ব পাৰে। বিশেষকৈ ৰাহু গ্ৰহৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধা পাব পাৰে। গতিকে ৰাহুৰ প্ৰতিকাৰ হিচাপে তেওঁলোকে চণ্ডাল ভোজন কৰিব পাৰে এটা সোমবাৰত। বন্ধু বান্ধৱীসকল, মীন ৰাশিৰ এই মাহটোৰ শুভ অশুভ ফলসমূহ আমি জনাবৰ কাৰণে, ব্যক্ত কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। যদি আপুনি মোৰ এই ভিডিঅ'টি ভাল লাগে বা ভাল পায়, মনোগ্ৰাহী হয়, তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এনেধৰণেই ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে
সকলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বিটামটো টিপি দিবৰ কাৰণে আহ্বান জনালোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰ চাপিম। ধন্যবাদ।